লই ভারতীয় নাগরিক উপর অত্যাচার বন্ধ হবো এসার লই রাজনীতি করা বন্ধ হবো লাগিবই অবজেকশন বন্ধ করো প্রকৃত ভারতীয় উপর অত্যাচার বন্ধ করো আমি আজি কাৰ্যসূচী আৰম্ভ কৰিছো সদহম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে আমি আজি কলিয়াবৰ সমজিলা আয়ুক্ত মহোদয়লৈ এখন স্মাৰক পত্ৰ দিম নিৰ্বাচনী বিভাগলৈ দিম আমাৰ কথাটো হ'ল কি এই নতুনকৈ যোনখন চৰকাৰে এছআৰ প্ৰক্ৰিয়াটো আৰম্ভ কৰিছে এছআৰ প্ৰক্ৰিয়াটো আমি বহুত বিসংগতি দেখা পাইছোঁ এনেকুৱা দেখা পাইছোঁ যেনে ধৰি লওক আজি 40 বছৰ 50 বছৰ বয়স এজন ব্যক্তিৰ নামত তেওঁৰ নামতো নোটিছ আহিছে তেওঁক হিয়াৰিং দিবলৈ মাতিছে তেখেতৰ নামটো ভোটাৰ লিষ্টৰ পৰা অবজেকশ্যন দিছে কোনোবা এজন এনেকুৱা এজন ব্যক্তি এজনে অবজেকশ্যন দিছে সেই ব্যক্তিজনৰ সেই হিয়াৰিং দিনাখনও সেই ব্যক্তিজন উপস্থিত নাই যেনে তেনেকুৱা আমাৰ লখিমপুৰত হৈছে বিশ্বনাথতো হৈছে তেনেকুৱা যোনে অবজেকশ্যন দিছে এই অবজেকশ্যন দিয়া ব্যক্তিজন হিয়াৰিঙত নাই উপস্থিত নাই সেই 40 বছৰ 50 বছৰ বয়সৰ ব্যক্তিজন যেতিয়া হিয়াৰিং দিবলৈ গৈছে হিয়াৰিং দিলে নতুনকৈ যেতিয়া নামটো তেওঁৰ অন্তৰ্ভুক্ত কৰা হ'ব তেতিয়া মই নহয় আপোনালোকেও গোটেই অসমৰ ভিতৰত অসমৰ মানুহক চিন্তা কৰিব যে 40 বছৰ বয়সত আজি এছআৰৰ যোনটো ভোটাৰ তালিকাৰ পৰা নামটো বাদ পৰিছে হিয়াৰিং দিবলৈ আহিছে সেই মানুহজন নিশ্চয় বাংলাদেশী হ'ব কিন্তু তেখেতৰ অলৰেডি 18 বছৰ বয়সৰ প্ৰাপ্তবয়স হোৱাৰ পাছত ভোটাধিকাৰ সাব্যস্ত কৰি আহিছে সেই সংক্ৰান্তত বহুত এনেকুৱা বহুত আহু আছে আমি আৰু চৰকাৰৰ ফালৰ পৰা আমি এটা গম পাইছোঁ চৰকাৰৰ ফালৰ পৰা এটা কথা গম পাইছো যেনে আমাৰ শিৱসাগৰৰ বিধায়কজনেও কৈছে যে অসম চৰকাৰৰ ৰাজ্যৰ সভাপতিয়ে কৈছে প্ৰত্যেকটো সমষ্টিৰ পৰা কমেও 10,000 ভোট কৰ্তন কৰিবলৈ দিছে কেৱল সংখ্যালঘু সম্প্ৰদায়ৰ মানুহৰ নাম কৰ্তন কৰিব আৰু এটা বস্তু গম পাইছো এনেকুৱা হৈছে যোনটো আমি আগৰ পৰাই জানো যে নিৰ্বাচন বিষয়ে নিৰপেক্ষ সকলোৰ ক্ষেত্ৰতে সমান কিন্তু আমি এটা কথা গম পাইছো যে নিৰ্বাচন বিষয়ে কেনেকে এখন ৰাজ্যৰ মুৰব্বীক কেনেকে দায়িত্ব দিব পাৰিলে যে কাৰ নাম ভোটাৰ তালিকাত থাকিব কাৰ নাম ভোটাৰ তালিকাত নাই কিন্তু আমাৰ সন্দেহ উপজিছে সেইকাৰণে আমি আজি ইয়াত একত্ৰিত হৈ পেলাই ইয়াত আমি ধৰ্মঘট অৱস্থান পালন কৰি আছো আমি নিৰ্বাচন বিষয়ালৈ পত্ৰ লিখিছো আমি কেইবাখন দফা লৈ পেলাই আমি দাবী উত্থাপন কৰিবৰ কাৰণে আজি ইয়াত একত্ৰিত হৈছো আজি আমি ইয়াত অৱস্থান ধৰ্মঘট পালন কৰিছোঁ এছআৰৰ বিসংগতিক লৈ যে এছআৰ লৈ পেলাই ৰাজ্যত ইতিমধ্যে আমি বহুতে দেখিছে যে বিভিন্ন বিসংগতি আমি দেখা পাইছোঁ যে যিবিলাক মানুহ লেণ্ডলেছ মানুহ শ্বিফটিং হৈছিলে সেই শ্বিফটিং হোৱা মানুহখিনি তেওঁলোকে শ্বিফটিঙৰ ফৰ্ম যে 8 নম্বৰ ফৰ্ম যিটো ফিল আপ কৰিব লাগে 8 নম্বৰ ফৰ্মটো তেওঁলোকে ফিল আপ কৰিব পৰা নাই ইয়াৰ কাৰণ হ'ল যে সেই মানুহজনৰ 7 নম্বৰ ফৰ্ম তাত য'ত মানুহজন আছিল তাতে 7 নম্বৰ ফৰ্ম বিএলঅ'সকলক ইনষ্ট্ৰাকশ্যন দি দিয়া হৈছে যে ডিলিট কৰি দিবলৈ মানে ইনষ্ট্ৰাকশ্যন দি দিয়া হৈছে এতিয়া আপোনালোকে কওক যিবিলাক মানুহ তেওঁলোকে হয়তো ক'ৰবাত আছে নতুনকৈ নাম উঠাব লাগিব ভোটাৰ লিষ্টত তেতিয়া 50 বছৰৰ মানুহজনে যেতিয়া নতুনকৈ ভোটাৰ লিষ্টত নাম উঠাব তেওঁৰ ওপৰত সন্দেহ মোৰো আহিব গোটেই অসমৰ মানুহৰ সন্দেহ আহিব যে 50 বছৰ বয়সীয়া মানুহজনে এতিয়া কিয় নাম উঠাইছে গতিকে তেওঁৰ নামটো ডি ভোটাৰত যোৱাৰ সম্ভাৱনা এটা আছে যে এইটো কিয় চক্ৰান্ত কৰা হৈ আছে যিবিলাক ভূমিহীন মানুহ আছিল তেওঁলোকক শ্বিফটিং কৰাৰ চান্স দিব লাগিছিল হিয়াৰিঙত মানুহ মাতে ৰাজদীপ বেগম নাম লৈ হিয়াৰিঙত বেনামী কমপ্লেইন দি আছে এই ধৰণৰ যি এটা অত্যাচাৰ চলি আছে যি এটা নেক্সাছ চলি আছে বাছি সংখ্যালঘুৰ ওপৰত যি এটা অত্যাচাৰ এই অত্যাচাৰটো বন্ধ হ'ব লাগে তাৰ প্ৰতিবাদত আমি আজি অৱস্থান ধৰ্মঘট পালন কৰিছোঁ ইয়াৰ ষড়যন্ত্ৰত স্পষ্টভাৱে বিজেপিৰ যিজন এই সভাপতি আছে দিলীপ শইকীয়াৰ কথা আৰু শিৱসাগৰৰ বিধায়কজনেও কৈছে যে মই তেখেতে ইতিমধ্যে গম পোৱা বুলি কৈছে যে প্ৰতিটো সমষ্টিৰ পৰা 10,000কে মানুহৰ নাম কৰ্তন কৰিবলৈ তেওঁলোকে ইনষ্ট্ৰাকশ্যন দি দিয়া হৈছে তাতে আমি আচৰিত পাইছোঁ যে নিৰ্বাচন আয়োগ যিটো আছে নিৰ্বাচন আয়োগটো নিৰপেক্ষ হ'ব লাগে তেওঁলোকে ৰাজ্যৰ নিৰ্বাচন অনুষ্ঠিত কৰে কোন বিধায়ক হ'ব কোন হেৰি হ'ব গোটেইবিলাক তেওঁলোকে ডিচাইড কৰে আৰু তেওঁলোকক যদি বিজেপিয়ে ডিচাইড কৰিব পাৰে সেইটো কেনেকুৱা মানি লোৱা ধৰণৰ কথা হ'ব পাৰে গণতান্ত্ৰিক দেশত এই ধৰণৰ অগণতান্ত্ৰিক প্ৰক্ৰিয়া আমি কেতিয়াও মানি নলওঁ তাৰে আমি প্ৰতিবাদ জনাইছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221